পুৰণি কালত আমাৰ দেশত বিক্ৰমাদিত্য নামেৰে এজন ৰজা আছিল। তেওঁ প্ৰজাৰ সুখ দুখৰ কথা নিজে ভূ ল'বলৈ বুলি কেতিয়াবা ঘোঁৰাত উঠি ঘূৰি ফুৰিছিল। এনেকৈ ঘূৰি ফুৰোতে ৰজাই এদিন এজন মানুহৰ ঘৰত এটা ভাটৌ চৰাই দেখিলে। ৰজাক দেখি চৰাইটোৱে ৰবি ৰবি ধৰ ধৰ মাৰ মাৰ কৈ চিঞৰি উঠিল। আকৌ আন এদিনৰ কথা, ৰজাই আন এঘৰত এটা ভাটৌ দেখা পালে। ৰজাক দেখি চৰাইটোৱে নমস্কাৰ আহক বহক বুলি মাতিবলৈ ধৰিলে। ৰজা আচৰিত হ'ল। তেওঁ ভাবিলে যে দুয়োটা একে ভাটৌ চৰাই, অথচ এটাৰ মুখত ৰবি ৰবি ধৰ ধৰ মাৰ মাৰ মাত আৰু আনটোৰ মুখত নমস্কাৰ আহক বহক মাত। ৰজাৰ মনত কৌতূহল উপজিল। তেওঁ সকলো কথা ভূলৈ জানিব পাৰিলে যে ৰবি ৰবি ধৰ ধৰ মাৰ মাৰ কৈ চিঞৰা ভাটৌটো এজন দুষ্ট লোকে পুহিছিল। তাৰ হোতা কথা শুনি শুনি চৰাইটোৰ মাত কথাও হোতা হ'ল। আনটো আকৌ এজন সাধু লোকে পুহিছিল। সাধুৰ সংগত সদায় সজ কথা শুনি তাৰ মাত কেইষাৰো শুৱলা হৈ পৰিল। এতেকে যে যেনে সংগত বাস কৰে তাৰ মাত কথা স্বভাৱ চৰিত্ৰ আদি তেনে হয়। সজ সংগত বাস কৰিলে লোক সজ হয় আৰু অসজ সংগত বাস কৰিলে অসজ হয়।